আজি দিনটোৱে ঘূৰিলোঁ বুলি ক'ব পাৰি। ৰাতিপুৱা 7:30টাতে গুৱাহাটীৰ পৰা আহিছিলোঁ আৰু এতিয়ালৈকে ঘূৰিয়ে আছোঁ। কেইবাটাও জেগা চালোঁ, 6-7টা জেগা চালোঁ স্পীকাৰ ডাঙৰীয়াৰ সমষ্টি। গতিকে ডেফিনেটলি কামখিনি ভালকৈ কৰিব লাগিব আৰু সকলোতে কামখিনি পৰীক্ষামূলকভাৱে খুব ভালকৈ পাৰ্কোপাইনৰ স্কিন দি কৰিম বুলি মই কথা দি গ'লোঁ। প্ৰায় 15 কিলোমিটাৰ হ'ব, 4খনমান নদীত গ'লোঁ, কিন্তু 15 কিলোমিটাৰ আমি দুইটা ছাইডে বোথ ছাইড আমি পাৰ্কোপাইনৰ খুব ভালকৈ স্ক্ৰীন দিম, যাতে এই সমষ্টিটোত বানপানীটো ইয়াতে আচলতে সমস্যা এটা আছে। ইয়াতে মথাউৰি নাই, কিন্তু ইয়াত ইৰোজনটো মেইন সমস্যা, গৰাখহনীয়াটো মেইন সমস্যা। কিন্তু আমি যদি খুব ভালকৈ পাৰ্কোপাইনৰ স্ক্ৰীন দিব পাৰোঁ, সেইটো আমি এবাৰ পৰীক্ষামূলক কৰিম। আমি এটা শুক্লাই নদীৰ এটা পাৰ্টত আমি বোল্ডাৰ ৰিফ্লেক্টৰো দিছোঁ, সেইটোতো বেষ্ট হয়, কিন্তু অলপ এক্সপেঞ্চিভ হয়। গতিকে সেইটোতো সকলোতে কৰা সম্ভৱ নহয়। গতিকে এইবাৰ আমি পৰীক্ষামূলকভাৱে খুব ভালকৈ আমাৰ এই পানেৰী আৰু টংলা সমষ্টিত প্ৰায় 14 কিলোমিটাৰমান হ'ব, 14 কিলোমিটাৰমানত আমি ভালকৈ পাৰ্কোপাইনৰ স্ক্ৰীন দিম আৰু মই নিজেও 1 মাহৰ পাছত চাবলৈ আহিম কামটো কেনেকুৱা হৈছে। তাৰ পাছত যদি এই কামটো আমি ভাবোঁ, বানপানীৰ পাছত দেখোঁ যদি কামটোৰ পৰা আমি লাভান্বিত হৈছোঁ, তেতিয়াহ'লে BTCৰ অইন নদীবিলাকতো, যিহেতু গোটেই BTC নদীবিলাকৰ কেৰেক্টাৰ একেই, ইয়াত নদীবিলাক বাম, গতিকে আৰু ইয়াতে মথাউৰি বনাব নোৱাৰি, অকল গৰাখহনীয়া আছে। গতিকে এইটো যদি পৰীক্ষামূলক যিটো আমি এইবাৰ পানেৰী আৰু টংলা সমষ্টিত কৰিম, মাননীয় স্পীকাৰ ডাঙৰীয়াৰ সমষ্টিত পৰীক্ষামূলকভাৱে কৰিম, কিন্তু খুব ভালকৈ কৰিম। মোৰ এচুৰেঞ্চ দিছোঁ। আকৌ মই চাবলৈ আহিম আৰু এইটোত যদি ছাকচেছ হওঁ, আমি অহা বছৰ আমাৰ BTRৰ অন্য নদীসমূহতো এনেকৈ প্ৰটেকশ্যন কৰিম। বহুত ভাল হ'ব সেইটোত, আৰু আপোনালোকে দেখা পাব ভাৰতবৰ্ষত আমি প্ৰায় 400ৰ আশে-পাশে বিজেপি বা বিজেপিৰ আমাৰ মিত্ৰ শক্তি NDA জয়লাভ কৰিব। অসমত আনএক্সপেক্টেড ৰিজাল্ট হ'ব। কিছু সংখ্যকে ইলেকশ্যনৰ দিনাখন একো মাতবোল নিদিয়ে আৰু 4 তাৰিখে কিছু সংখ্যকক আপোনালোকে বিচাৰিব, তেওঁলোক ক'ত পলাই ঠিক নাই। গতিকে তেওঁলোক ক'ত আগে পলাই সেইটো এবাৰ বিচাৰি ল'ব, যাতে বিচাৰি বাইট ল'ব পাৰে। আজি দিনটোৱে ঘূৰিলোঁ বুলি ক'ব পাৰি। ৰাতিপুৱা 7:30টাতে গুৱাহাটীৰ পৰা আহিছিলোঁ আৰু এতিয়ালৈকে ঘূৰিয়ে আছোঁ। কেইবাটাও জেগা চালোঁ, 6-7টা জেগা চালোঁ স্পীকাৰ ডাঙৰীয়াৰ সমষ্টি। গতিকে ডেফিনেটলি কামখিনি ভালকৈ কৰিব লাগিব আৰু সকলোতে কামখিনি পৰীক্ষামূলকভাৱে খুব ভালকৈ পাৰ্কোপাইনৰ স্ক্ৰীন দি কৰিম বুলি মই কথা দি গ'লোঁ। প্ৰায় 15 কিলোমিটাৰ হ'ব, 4খনমান নদীত গ'লোঁ, কিন্তু 15 কিলোমিটাৰ আমি দুইটা ছাইডে বোথ ছাইড আমি পাৰ্কোপাইনৰ খুব ভালকৈ স্ক্ৰীন দিম, যাতে এই সমষ্টিটোত বানপানীটো ইয়াতে আচলতে সমস্যা এটা আছে। ইয়াতে মথাউৰি নাই, কিন্তু ইয়াত ইৰোজনটো মেইন সমস্যা, গৰাখহনীয়াটো মেইন সমস্যা। কিন্তু আমি যদি খুব ভালকৈ পাৰ্কোপাইনৰ স্ক্ৰীন দিব পাৰোঁ, সেইটো আমি এবাৰ পৰীক্ষামূলক কৰিম। আমি এটা শুক্লাই নদীৰ এটা পাৰ্টত আমি বোল্ডাৰ ৰিফ্লেক্টৰো দিছোঁ, সেইটোতো বেষ্ট হয়, কিন্তু অলপ এক্সপেঞ্চিভ হয়। গতিকে সেইটোতো সকলোতে কৰা সম্ভৱ নহয়। গতিকে এইবাৰ আমি পৰীক্ষামূলকভাৱে খুব ভালকৈ আমাৰ এই পানেৰী আৰু টংলা সমষ্টিত প্ৰায় 14 কিলোমিটাৰমান হ'ব, 14 কিলোমিটাৰমানত আমি ভালকৈ পাৰ্কোপাইনৰ স্ক্ৰীন দিম আৰু মই নিজেও 1 মাহৰ পাছত চাবলৈ আহিম কামটো কেনেকুৱা হৈছে। তাৰ পাছত যদি এই কামটো আমি ভাবোঁ, বানপানীৰ পাছত দেখোঁ যদি কামটোৰ পৰা আমি লাভান্বিত হৈছোঁ, তেতিয়াহ'লে BTCৰ অইন নদীবিলাকতো, যিহেতু গোটেই BTC নদীবিলাকৰ কেৰেক্টাৰ একেই, ইয়াত নদীবিলাক বাম, গতিকে আৰু ইয়াতে মথাউৰি বনাব নোৱাৰি, অকল গৰাখহনীয়া আছে। গতিকে এইটো যদি পৰীক্ষামূলক যিটো আমি এইবাৰ পানেৰী আৰু টংলা সমষ্টিত কৰিম, মাননীয় স্পীকাৰ ডাঙৰীয়াৰ সমষ্টিত পৰীক্ষামূলকভাৱে কৰিম, কিন্তু খুব ভালকৈ কৰিম। মোৰ এচুৰেঞ্চ দিছোঁ। আকৌ মই চাবলৈ আহিম আৰু এইটোত যদি ছাকচেছ হওঁ, আমি অহা বছৰ আমাৰ BTRৰ অন্য নদীসমূহতো এনেকৈ প্ৰটেকশ্যন কৰিম। বহুত ভাল হ'ব সেইটোত, আৰু আপোনালোকে দেখা পাব ভাৰতবৰ্ষত আমি প্ৰায় 400ৰ আশে-পাশে বিজেপি বা বিজেপিৰ আমাৰ মিত্ৰ শক্তি NDA জয়লাভ কৰিব। অসমত আনএক্সপেক্টেড ৰিজাল্ট হ'ব। কিছু সংখ্যকে ইলেকশ্যনৰ দিনাখন একো মাতবোল নিদিয়ে আৰু 4 তাৰিখে কিছু সংখ্যকক আপোনালোকে বিচাৰিব, তেওঁলোক ক'ত পলাই ঠিক নাই। গতিকে তেওঁলোক ক'ত আগে পলাই সেইটো এবাৰ বিচাৰি ল'ব, যাতে বিচাৰি বাইট ল'ব পাৰে।